পিএম কিষাণ কৃষকে পাব 18,000 টকা। পিএম কিষাণ বীজতম কিস্তি লাভ কৰিব 18,000 টকা। অসমৰ কৃষকে কিমান তাৰিখে পাব পিএম কিষাণৰ টকা? লগতে পোষ্ট অফিচৰ একাউণ্টত পাব 20,000 টকা। আপোনাৰ আছে নেকি পোষ্ট অফিচৰ একাউণ্ট? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এই ভিডিঅ'টোৰ মাধ্যমত জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণ কৃষকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাই পৰিব 20 নম্বৰ ইনষ্টলমেণ্টৰ টকা দেখিবলৈ পাইছে। পিএম কিষাণ 20th ইনষ্টলমেণ্ট 2025 স্কিমৰ নাম হৈছে পিএম কিষাণ সন্মান নিধি যোজনা আৰু নেক্সট ইনষ্টলমেণ্টৰ টকা আপোনালোকে লাভ কৰিব 20 নম্বৰ। আৰু 20 নম্বৰ টকা আপোনালোকে কিমান লাভ কৰিব সেয়া আপোনালোকক জনাই আছো। দেখিবলৈ পাইছে এক্সপেক্টেড ৰিলিজ ডেট, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত জুলাই মাহৰ শেষৰ সপ্তাহত 2,000 টকা সোমাব পাৰে। ইনষ্টলমেণ্ট এমাউণ্ট দেখিবলৈ পাইছে 2,000। মোড অফ পেমেণ্ট দেখিবলৈ পাইছে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ অৰ্থাৎ ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই দিব চৰকাৰে। যিসকল মানুহে 19 নম্বৰ ইনষ্টলমেণ্টৰ টকা লাভ কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত 2,000 টকা সোমাব। আনহাতে যিসকল মানুহে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই কিন্তু তেওঁলোকে EKYC কৰিছে, লগতে মাটিৰ ডকুমেণ্ট যিসমূহ আছে সেইসমূহ জমা দিছে, লগতে তেওঁলোকৰ বেংকৰ যিটো একাউণ্ট আছে সেইটোৰ লগত যদি আধাৰ কাৰ্ডৰ লিংক কৰিছে, যদি আপোনালোকৰ বাকী ইনষ্টলমেণ্টৰ টকা পূৰ্বতে পোৱা নাছিলে গোটেইকেইটা ইনষ্টলমেণ্টৰ টকা একেলগে লাভ কৰিব। এক্সাম্পল হিচাপে আপোনালোকক জনাইছোঁ, যদি আপোনালোকে এতিয়ালৈকে 9টা ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই তেন্তে 9টা ইনষ্টলমেণ্টৰ 18,000 টকা একেলগে আপোনাৰ বেংক একাউণ্টত সোমাই পৰিব জুলাই মাহৰ শেষৰ সপ্তাহত। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে পোষ্ট অফিচৰ একাউণ্ট থকাসকলৰ কাৰণে। যদি আপোনালোকৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে লাভ কৰিব 20,000 টকা। প্ৰতি মাহে আপোনালোকে 20,000 টকা লাভ কৰিব পাৰে পোষ্ট অফিচৰ একাউণ্টত। সকলোৱে নিজৰ কষ্টপাৰ্জিত ধনৰ পৰা কিছু পৰিমাণে ধন সঞ্চয় কৰিব বিচাৰে। তেওঁলোকে এনে এখন ঠাইত বিনিয়োগ কৰিব বিচাৰে য'ত তেওঁলোকৰ ধন নিৰাপদ আৰু তেওঁলোকেও ডাঙৰ ৰিটাৰ্ণ পায়। সময়তে একাংশ লোকে বৃদ্ধ বয়সত নিয়মীয়াকৈ আয় হ'ব বুলি ভাবি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে যাতে তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে। ক্ষেত্ৰত ডাকঘৰৰ বিভিন্ন সঞ্চয় আঁচনি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ইয়াৰে এটা হৈছে ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, যিখন বিশেষকৈ জ্যেষ্ঠ নাগৰিকৰ বাবে, আৰু ইয়াত বিনিয়োগ কৰিলে বছৰি 8%তকৈ অধিক লাভ হৈছে, যিটো বেংকৰ FDতকৈ অধিক। ডাকঘৰে প্ৰতিটো বয়সৰ বাবে বিভিন্ন শিতানত সৰু সৰু সঞ্চয় আঁচনি চলাই আছে য'ত চৰকাৰে নিজে নিৰাপদ বিনিয়োগৰ নিশ্চয়তা দিয়ে। ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিখনে অন্যান্য বেংকৰ FDতকৈ অধিক সুতৰ হাৰ প্ৰদান নকৰে, বৰঞ্চ নিয়মীয়া আয় নিশ্চিত কৰে। ইয়াত বিনিয়োগ কৰি প্ৰতিমাহে 20,000 টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি। POSSCত উপলব্ধ সুতৰ হাৰৰ কথা ক'বলৈ গ'লে চৰকাৰে 2024 চনৰ 1 জানুৱাৰীৰ পৰা বিনিয়োগকাৰীৰ বাবে 8.2% উৎকৃষ্ট সুতৰ হাৰ আগবঢ়াইছে। ডাকঘৰৰ চৰকাৰী আঁচনিখনত এজন বিনিয়োগকাৰীয়ে মাত্ৰ 1,000 টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে। সৰ্বাধিক 30 লাখ টকা বিনিয়োগ কৰিব পাৰিব। উৎপাদন 1,000ৰ বহুগুণত নিৰ্ধাৰণ কৰা হয়। যদি আপুনি এই আঁচনিৰ পৰা 20,000 টকা নিয়মীয়া আয়ৰ হিচাপটো চায় তেন্তে 8.2% সুতৰ হাৰত যদি কোনো ব্যক্তিয়ে প্ৰায় 30 লাখ টকা বিনিয়োগ কৰে তেন্তে তেওঁ বাৰ্ষিক 2.46 লাখ টকাৰ সুতৰ হাৰ পাব। আৰু এই সুদ যদি মাহিলী হিচাপত হিচাপ কৰা হয় তেন্তে আপোনাৰ ঘৰলৈ প্ৰায় 20,000 টকা আহিব মাহে। খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত, কেইদিনমান পাছত জেললৈ যাব লাগিব, আৰু এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বুধবাৰে অসমত উপস্থিত হয় কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। বিমানবন্দৰত উপস্থিত হৈ তেওঁলোকে প্ৰথমে হোটেল কিৰণ শ্ৰীলৈ যায়। তাত কংগ্ৰেছৰ একাংশ নেতা কৰ্মীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ৰাওনা হয় ছয়গাঁৱলৈ। পাছত ছয়গাঁৱৰ এক বিশাল জনসভা সম্বোধন কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে। সময়ছোৱাতে দুয়োগৰাকী কংগ্ৰেছ নেতা বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি বহু কটাক্ষমূলক মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গান্ধীয়ে কয় যে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবে। অসমৰ ৰজাই 24 ঘণ্টাই কেতিয়াবা আদানী কেতিয়াবা আম্বানীক আপোনালোকৰ টকা মাটি দি আহিছে।
কিন্তু তেওঁৰ কথা ভালদৰে শুনিব, তেতিয়া জানিব তেওঁৰ কণ্ঠত ভয় সোমাই আছে। তেওঁ ডাঙৰ ডাঙৰ কথা কৈ চিঞৰে, কিন্তু আপোনালোকে ভালকৈ চালে দেখিব তেওঁৰ মনত ভয় আছে, কিয়নো তেওঁ জানে এদিন তেওঁক কংগ্ৰেছে জেললৈ পঠিয়াব। তেওঁ আৰু তেওঁলোকৰ পৰিয়ালে যি দুৰ্নীতি কৰিছে তাৰ হিচাপ অসমৰ জনতাই দিব। তেওঁ জেললৈ যাব লাগিব, কেইদিনমান পাছতে তেওঁ জেললৈ যাব লাগিব। লগতে কয় যে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী কোনোবাই তেওঁক বচাব নোৱাৰে। গান্ধীয়ে লগতে কয় যে কংগ্ৰেছ কৰ্মীসকলেও সিংহ আৰু সিংহই কাকো ভয় নকৰে। কংগ্ৰেছ কৰ্মীৰ ডিএনএত কংগ্ৰেছৰ বিচাৰধাৰা আছে। কংগ্ৰেছৰ বিচাৰধাৰা সত্য আৰু অহিংসাৰ। আজি অসমত যি হৈ আছে সেয়া সমগ্ৰ দেশতে হৈ আছে। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী 24 ঘণ্টাই অসমত চুৰ কৰি আছে। কংগ্ৰেছে এইবাৰ নিৰ্বাচন চুইপ কৰি জিকিব। গৌৰৱ গগৈয়ে কাম ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াৰ ফলাফল অসমবাসীয়ে নিশ্চয় লাভ কৰিব। গান্ধী আৰু কয় যে মহাৰাষ্ট্ৰৰ নিৰ্বাচন বিজেপিয়ে অনৈতিকভাৱে জিকিছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত 1 কোটি নতুন ভোটাৰ সৃষ্টি কৰিছে বিজেপিয়ে। সেই একেই কাম এতিয়া বিহাৰত আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পিছত এই কাম অসমত আৰম্ভ কৰিব বিচাৰিছে, কিন্তু অসমত এই কাম কৰিবলৈ দিয়া নহ'ব। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ দলত হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কোন? মুখ্যমন্ত্ৰীৰ পোষ্টে স্পষ্ট কৰিলে বহু কথা। কংগ্ৰেছত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। বিগত সময়ছোৱাত এই অভিযোগ বহু সময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আনকি কংগ্ৰেছৰ একাংশ নেতা মন্ত্ৰীয়েও এই কথা নুই কৰিব নোৱাৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যৰ পৰা যেন এই কথা স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ শৰ্মাই কৰা এক মন্তব্যই এই অভিযোগৰ ওপৰত হাৰ পানী দিয়াৰ কাম কৰিছে। জুলাইত অসমত ভ্ৰমণৰ বাবে আহিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। বিমানবন্দৰত উপস্থিতৰ পাছতে তেওঁলোকে পোনে পোনে হোটেল কিৰণ শ্ৰীলৈ যায়, য'ত তেওঁলোকে কংগ্ৰেছৰ একাংশ নেতা বিধায়কৰ সৈতে ৰুদ্ৰদ্বাৰ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ PSC আৰু জ্যেষ্ঠ নেতাৰ সৈতে সতীৰ্থ সন্মিলনত দলৰ আটাইকেইগৰাকী বিধায়ক, সাংসদ তথা জিলা সভাপতিসকল উপস্থিত থাকে। খবৰটো হৈছে 500 টকীয়া 5খন নোট, চাউল, মছলা। পহলগাম আক্ৰমণৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে মহিলাৰ পৰা লৈছিল। 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত 26 জন পৰ্যটক নিহত হৈছিল। এই আক্ৰমণৰ পিছৰ পৰা সমগ্ৰ গোচৰটোৰ তদন্ত চলাই আছে NIA। এই পৰ্যন্ত বহু লোকক সোধা-পোছা কৰা হৈছে, বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ক্ষেত্ৰত ঘটনাৰ প্ৰতিটো দিশে ভালদৰে নিৰীক্ষণ কৰি আছে তদন্তকাৰী দলটোৱে। ইয়াৰ মাজতে প্ৰকাশ পাইছে এটা ডাঙৰ তথ্য। AK-47 আৰু M4 ৰাইফলেৰে গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে। তদন্তকাৰী দলটোৱে বৈচাৰণ ঘাটিৰ পৰা উদ্ধাৰ কৰিছে কাৰ্টিজ। ইয়াৰ উপৰিও আক্ৰমণৰ 24 ঘণ্টা পূৰ্বে সন্ত্ৰাসবাদীয়ে স্থানীয় পাৰভেজৰ ঘৰত খাদ্য খাইছিল আৰু চাউলৰ লগতে মছলাও পেক কৰিছিল। ইয়াৰ বিনিময়ত সন্ত্ৰাসবাদীয়ে পাৰভেজৰ পত্নীক 500 টকাৰ 5খন নোট দিছিল। সন্ত্ৰাসবাদীৰ বাবে খাদ্য পেক কৰা হৈছিল। শেহতীয়াকৈ NIA পাৰভেজ আৰু বছিৰক গ্ৰেপ্তাৰ কৰিছিল। দীৰ্ঘদিন ধৰি দলটোৱে তেওঁলোকক জেৰা কৰি আহিছে। ইয়াৰ উপৰিও এজন ষ্টাৰ প্ৰটেক্টেড হাকিয়েও কয় যে এই ঘটনাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে পাৰভেজৰ ঘৰৰ পৰা খাদ্য বিচাৰিছিল। ইয়াৰ উপৰিও কিছু কেঁচা খাদ্য পেক কৰা হৈছিল। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে বেদখলক লেণ্ড জেহাদ আখ্যা মুখ্যমন্ত্ৰীৰ। বৰ্তমানলৈকে বেদখলমুক্ত ৰাজ্যৰ 1,19,548 বিঘা ভূমি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যত চলা উচ্ছেদ অভিযান সন্দৰ্ভত কেতবোৰ তথ্য আগবঢ়ায়। ইয়াৰ লগতে এই উচ্ছেদৰ বিৰোধিতা কৰা লোকসকলকো সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনগাঁথনিৰ পৰিৱৰ্তে কি কি সমস্যা তথা ভাবুকিৰ সৃষ্টি কৰিব পাৰে এই সম্পৰ্কে মতামত আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। সংবাদমেলত তথ্য দাখিল কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে চৰকাৰে মুঠ 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ক'ত ক'ত কিমান মাটি বেদখলমুক্ত কৰা হৈছে জনোৱা হওক। শোণিতপুৰত বুঢ়া চাপৰিৰ 39,527 বিঘা ভূমি, লখিমপুৰত 13,841 বিঘা ভূমি, গোৱালপাৰাত 8,280 বিঘা ভূমি, দৰঙত 17,905 বিঘা ভূমি, হোজাইত 1,079 বিঘা ভূমি, বৰপেটা জিলাত 408 বিঘা ভূমি, কাছাৰত 756 বিঘা ভূমি, বঙাইগাঁৱত 178 বিঘা ভূমি। মুখ্যমন্ত্ৰী আৰু কয় যে গুৱাহাটীৰ উন্নয়নৰ বাবে এডাল দুডাল গছ কাটিলে বিৰোধিতা কৰা সকলে চৰকাৰে উচ্ছেদ কৰা ঠাইত গছ ৰুলে চৰকাৰক উদগনি নিদিয়ে। বনাঞ্চলৰ মাটিত উচ্ছেদ কৰা হৈছে। লামডিঙত উচ্ছেদ কৰা ঠাইত এতিয়া প্ৰায় 200 হাতী থাকে।
বুঢ়া চাপৰিত যি স্থানত একেদিনাই 10টা গড় হত্যা কৰা হৈছিল, প্ৰায় 100ৰ পৰা 150 বিঘাকৈ ভূমি দখল কৰা হৈছিল, সেই স্থানত এতিয়া জীৱ জন্তুৱে বাস কৰে। ডক্টৰ শৰ্মাই আৰু কয় যে দীঘলী পুখুৰী পাৰতকৈ বহুত বেছি গছ তাত ৰোপণ কৰা হৈছে। লাহৰীঘাটৰ পৰা উচ্ছেদ কৰা মানুহ আহি ওৰাঙত সোমাইছিল। পুঁজিপতিক ভূমি প্ৰদানৰ বাবে উচ্ছেদ চলোৱা বুলি একাংশই দাবী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ বাবে হাতী গড়ে পুঁজিপতি। লখিমপুৰৰ উচ্ছেদৰ পিছত তালৈ ৰাজনৈতিক নেতা বহুত গ'ল। এগৰাকী ছোৱালীৰ ভিডিঅ' এটাক লৈ বিতৰ্ক কৰিলে।